আখতাৰৰ শান্তি নাছিল মন্দিৰ এটা নবনোৱালৈকে বুকুত তাকে লৈ বহুত কাহিনী আছে আছে সঁচা মিছা বহুত ফুচফুচনি কিন্তু এটা কথা ঠিক আফৰোজাই মোক সুধিছিল মন্দিৰ বনাবলৈ ক'ৰ পৰা আনিব ইটা মই কৈছিলোঁ অযোধ্যা বৃন্দাবনৰ পৰা আনিব নালাগে ঘৰৰ ওচৰৰ ইটা ভাটিটোৰ পৰা আনা কৈছিলোঁ চিমেণ্ট বালিও আনিবা ঘৰৰ ওচৰৰ আটাইতকৈ সৰু দোকানীজনৰ পৰা মিছা কথা ক'ব নোৱাৰা বাবে যিজন হৈ থাকিল সদায় সৰু বেপাৰী আৰু মছলা মাৰিবলৈও পানী আনিব নালাগে নদীৰ পৰা মন্দিৰ মছজিদৰ কটাকটি মৰামৰিত বহু মানুহ উঠি গৈছিল এই নদীৰ যে কিমান কষ্ট হৈছিল উটুৱাই নিবলৈ সেই বৰ্ষ নদীবোৰ আৰু নদী হৈ থকা নাই আফৰোজা সেয়ে মছলা মাৰিবলৈ পানী নিবা কুৱাৰ পৰা কলহত ভৰাই আফৰোজাৰ বুকুত মন্দিৰ হৈ যোৱাৰ পিছত কিমান উৎসাহেৰে যে তাই মোক কৈছিল এতিয়া হেনো তাইৰ বুকুত আল্লাহ আৰু ঈশ্বৰে একেখন কাঁহীতে খায় একেখন বিচনাতে শুৱে মই তাইক সুধিছিলোঁ দুয়োজন দেখিবলৈ কেনেকুৱা আফৰোজাই ক'লে দুয়োজন যজা সেয়ে তাই হেনো এতিয়া চিনিবই নোৱাৰা হ'ল কোনজন ঈশ্বৰ কোনজন আল্লাহ ধন্যবাদ আৰু আপোনালোকে জানে যে অসম সাহিত্য বা কবি সন্মিলন বা কবিসকলক কেনেধৰণৰ ব্যৱহাৰ কৰি আপোনালোকে দেখিছে তেওঁলোকে মঞ্চ দিয়া নাই আৰু আমাৰ কিছু আমন্ত্ৰণ জনোৱা কবিও আছে তেওঁলোককো দিম আৰু বিভিন্ন মিডিয়া চেনেল আহিছে তেওঁলোকে আপোনালোকৰ লগত কথা পাতিব আপোনালোকৰ ধুনীয়াকৈ তেওঁলোকে ইণ্টাৰভিউ কৰিব ফুটেজ ল'ব গতিকে আপোনালোকে খৰখেদা নকৰিব ডিচিপ্লিন কৰিব আৰু আমাৰ যিসকল কমিটিৰ বিষয় বিভাগ আমি দায়িত্ব দিছোঁ অকল তেওঁলোকে ভিতৰত থাকিব আৰু যিসকল অদৰকাৰী ব্যক্তি আছে সকলোৱে আহি মঞ্চৰ আগত আসন গ্ৰহণ কৰক মই আমাৰ কমিটিৰ সদস্যসকলক অনুৰোধ জনাইছোঁ আপোনালোকে মঞ্চৰ আগলৈকে বহক আৰু অতিথিসকলক আপ্যায়ন কৰক কোনোবাই পানী খাব কোনোবাই কিবা খাব আপোনালোকে সেই আপ্যায়নৰ ব্যৱস্থা কৰক আপোনালোকে অযথা ভিতৰত ভিৰ নকৰিব আমি যাক দায়িত্ব দিছোঁ তেওঁলোকে কামখিনি চলাব এইবাৰ আমাৰ এই অনুষ্ঠান চলাব টুটুল মানৱ সম্ৰাট পাটগিৰি আৰু দিগন্ত নিবিড় আৰু আমাৰ শুব খোজে মানুহৰ বিচনাত কেতিয়াবা মানুহৰ টোপনি সহ্য কৰিব নোৱাৰি যন্ত্ৰণাত কেৰমেৰ কৰে বিচনাই গাৰুবোৰে একো কৰিব নোৱাৰে এখন বিচনাই ইয়াতকৈ বেছি কি কৰিব লাহে লাহে বিচনা মৰিও যাব পাৰে আমি গম নাপাওঁ মোৰ বিচনাখন তাহানিতেই মৰি গৈছে তথাপিও মই তাতেই শুই থাকোঁ কিয়নো আন বিচনাবোৰে জানে মৰি যোৱা বিচনাখনত জিৰণি লোৱা মানুহগৰাকীও তাহানিতেই মৰি গৈছে ধন্যবাদ সুন্দৰ 1, 2, 3 আৰু 4 ফেব্ৰুৱাৰী 2025 খ্ৰীষ্টাব্দ য'ত উঠলি উঠিছে বিশেষত চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা চিৰ নমস্য পাঠশালা সাহিত্য সভা চিৰ নমস্য আজিৰ অসমীয়াই খেতি কৰিবলৈ লাজ পায় হাত বিহুৰ নাম নাজানে আজিৰ মানুহে বহিৰাগতৰ গামোচাৰে বিহুৱান যাচে পাহাৰ বগাবলৈ আমাৰ আপাৰ সময় নাই প্লাষ্টিকৰ কপৌ ফুলেৰে প্ৰদূষণ বঢ়ায় নাই আজি হাতী দাঁতৰ অলংকাৰ নাই জীৱন আৰু মানুহৰ বা মাৰলিত সকলো হেৰালে আজি সত্ৰৰ মাটিকাৰ ইয়াৰ প্ৰায়চিত্ত হ'ব লাগে হেৰা অসমীয়া সময় যে নাই ধৰ ভাই নতুন পথৰ সন্ধান নলবা ভাই নহলে মৰিচাত জাতিৰ দৰে হবা সময় যে নাই নমস্কাৰ আহোমৰ বিলাক বৰষা দাবী নাছিলে ভুল নুবুজিবা মাথো তুমি চাউল আৰু ভাতৰ ব্যৱধানখিনি উপলব্ধ কৰি ক'লা চুৰিদাৰযোৰেই এখন গাৰ নীলা ঠাই পিন্ধিবা বৰষা তোমাৰ শিৰুচ খুলি দিয়া শেৱালি সুৰভিত মতলীয়া হওক কিছু পথ উমা আকাশক সপ্তৰ্ষি মণ্ডল অথবা ধ্ৰুৱতৰা নাথাকিলেও আজি কোনো খেদ নাই
দিশ বিচাৰি হৃদয়ত অহোৰাত্ৰি কঢ়িয়াই পাইছোঁ এডাল তীক্ষ্ণ কম্পাছ। গভীৰ নিশা দুৱাৰৰ ওপৰত দি ঘূৰি নাযাবা বৰষা, অনামিকাৰে কপালত ৰঙা ফুটি আঁকি সোমাই আহিবা। তোমাৰ নেপুৰাৰ শবদত কোঠাটিৰ উষ্ম বতাহজাক শান্ত হ'ব বৰষা। তোমাৰ চকুৰ কাজলখিনিত কবিবন স্থবিৰ হ'ব, শামুক হ'ব, অৱহিতে আগুৱাব সৰ্পিল গতিৰে তোমাৰ নিশাহত উপম শব্দ গতি। ধন্যবাদ। ধন্যবাদ। আপুনি মই গোলাঘাটৰ পৰা আহিছোঁ, কেনেকুৱা পাইছে? ভাল লাগিছে। আপুনি মই গুৱাহাটীৰ পৰা আহিছোঁ, খুব ভাল লাগিছে। আজি সন্ধিয়াটো খুব সুন্দৰ হৈছে মানে। আৰু আছে নেকি দূৰৰ পৰা অহা কোনোবা? গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। কেনেকুৱা পাইছে গজালি কালচাৰ, পাঠশালা কালচাৰ? ভাল লাগিছে, এইবাৰ নতুনত্ব দেখিলোঁ, ভাল লাগিছে। দাদা কেনেকুৱা লাগিছে? ভাল লাগিছে, নতুনত্ব আছে আৰু মোৰ আনন্দ সমাধি হৈছে তাতকৈ বহুত কৰিছে। আমি গুৱাহাটী কবিতা মহিলাসকলৰ পৰা আহিছোঁ তিনিজনী, আৰু এইটো এক্সেপশ্যনেল হৈছে। আৰু ইয়াত যি মানে পৰিৱেশ যিটো সৃষ্টি কৰিছে ন, এই পৰিৱেশে কবিৰ শব্দৰ সৃষ্টি কৰাত মানে অভূত সহায় কৰিছে। আৰু উদ্যোক্তালৈ আমি সেইকাৰণে অভিনন্দন, ধন্যবাদ, মানে কৃতজ্ঞতা সকলোখিনি এটা বা শৰাইতে যাচিছোঁ আপোনালোকক। বাইদেউ কিবা ক'ব খুজিছে? আপোনালোকে আঁতৰি নাযাব, সকলোৱে দাদা আহকচোন, আহক। আপুনি লখিমপুৰৰ পৰা আহিছে ন? এখানে লখিমপুৰৰ পৰা আহিছে, অকল কবিতা পাঠ কৰিবৰ বাবে লখিমপুৰৰ পৰা আহিছে। তেওঁ আমি অনুভৱটো শুনোচোন, কি কয়, কেনেকুৱা লাগিছে, কি ক'ব আপুনি? এইবাৰ পাঠশালা অধিৱেশনৰ কবি সন্মিলন সঁচাকৈয়ে অসমৰ কবি মঞ্চত খলকনি তুলিব পৰা এটি অনুষ্ঠান আৰু চিৰযুগমীয়া হৈ ৰ'ব। মই সুদূৰ লখিমপুৰৰ পৰা বাট কুৰি পাই এটি কবিতা আপোনালোকক শুনাম বুলি লৈ আহি যেতিয়া কালি সন্ধিয়া কবি সন্মিলন দেখিছোঁ, তেতিয়া মোৰ গাৰ নোম শিয়ৰি গৈছে। খুব সুন্দৰ পৰিৱেশ, আৰু এই বৰ্ণিল পৰিৱেশৰ এই স্বৰ্ণিল মুহূৰ্তত আজি এই কবি সন্মিলনৰ উপসমিতিক মই সাৰ্থক প্ৰতিবাদ জনাইছোঁ, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলক মই হৃদয়ৰ পৰা সেৱা জনাই মোৰ এটি শুভেচ্ছা বাণীৰে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। খুব ভাল যে আমাক বেলেগ নালাগে, আমি এখন মঞ্চ দিছোঁ। আপোনালোকে ইমান কবি মানে তেওঁলোকৰ অনুভৱবিলাক ব্যক্ত কৰিবৰ মঞ্চ নাপায়। আমি ভাবিছিলোঁ 1000 কবি আমি কবিতা পাঠ কৰিব 40 ঘণ্টা, আজি 1000 পাৰ হ'ব এতিয়া, আৰু 2 দিন বাকী আছে। আৰু আপোনালোকক খবৰ এটা দিওঁ যে যিসকলে পাঠ কৰিছে, আপোনালোকে যদি মোবাইলত পাঠ নকৰি কবি এটা দিয়ে, আমি এখন সংকলন উলিয়াম। পাঠশালা অধিৱেশনত যিমান কবিয়ে কবিতা পাঠ কৰিছে, সেইসকলক লৈ আমি এখন কবিতা সংকলন উলিয়াম। আপোনালোকে কিবা কামত দিব নোৱাৰিলে আমাক হোৱাটছআপ কৰি কবিতাবিলাক পঠাই দিব, কিন্তু এই কবি দিলে ভাল। আৰু এইটো আমি এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। লগতে মই তেখেতক কবিতা পুথি এখন আগবঢ়াইছোঁ, মোৰ এখন দ্বিতীয় কবিতা পুথি কলিতা। ধন্যবাদ, আমি এইখন গ্ৰহণ কৰিছোঁ। আমি আপোনালোকে বহুত দূৰলৈ কোনোবা গুচি যাব নেকি? আজিতো নাযায় চাগে, থাকিব হৈ যাব। গুৱাহাটীৰখিনি কথা নাই, গুৱাহাটী আমি 1টা বজাত আহোঁ, 1 ঘণ্টাত পাই যায়। গুৱাহাটীৰখিনি ইমান, গুৱাহাটীখন আমাৰ ঘৰৰ নিচিনা। যোৰহাটৰ আছে, লখিমপুৰত আছে, তেওঁলোকে অকণমান কবিতা পঢ়ক, বেয়া নাপাব। আৰু বাইদেউজনী কিবা কম বুলি ভাবিছিলে, কওকচোন বাইদেউ। কবিতাৰ এটি নতুন ধাৰা সৃষ্টি হোৱাৰ কাৰণে আমি অতি আনন্দিত আৰু সুখী হৈছোঁ। গজালিৰ এই উদ্যোগে যেন আমাৰ কবিতাৰ মঞ্চলৈ, কবিৰ জগতলৈ এটা নতুন সৃষ্টি আৰু নতুন ধাৰা বোৱাই দিয়ক, সেই কামনাই আপোনাক কৰিছে। আমি অসমৰ একেবাৰে সীমামূৰীয়াৰ পৰা আহিছোঁ, বৰডুমচা, বেঙেৰী বৰডুমচা পৰা আহিছোঁ, তিনিচুকীয়াৰ পৰা আহিছে। হয়, ভাল লাগিছে। ইয়াত যদি কবিতা এটা পাঠ কৰিব পাৰোঁ ভাল লাগিব। হয়, নিশ্চয় পাঠ কৰিব পাৰিব। হয়, মই যোৰহাটৰ পৰা আহিছোঁ, গতিকে খুবেই ভাল লাগিছে, সকলোখিনি আদৰ কৰি ভাল পাইছোঁ।
তাকে লৈ মই সভাখনিক লৈ মোক গীত কবিতা এটাও লিখিছোঁ মই বহুত আশাৰে গাম বুলি ভাবিছোঁ মোৰ কবিতা প্ৰকাশক কবিতা যদিও আনিছোঁ কিন্তু মই সভাখনক লৈ কবিতা এটা অভিনন্দন বুলি লিখিছোঁ কিন্তু গাম বুলিয়ে ভাবিছোঁ হয় নিশ্চয় বাৰু আমাৰ বৰডুমচা আপোনাৰ লখিমপুৰ ধেমাজি গোলাঘাট যোৰহাট গুৱাহাটী মানে বহুত ঠাইৰ পৰা আহিছে আমাৰ খুব ভাল লাগিছে আপোনালোকক আমি অন্তৰৰ পৰা হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সততে কোৱা যায় যে বৰাক ভেলীৰ পৰা নাহে বৰাক ভেলীৰ মানুহে কবিতা পাঠ কৰিব আহিছে অকল এটা জোৰছে হাততালি দিয়ক আমাৰ মানে এটা শুভেচ্ছা দিয়ক এইটো এটা অসমৰ সাহিত্য বা ইতিহাসৰ আৰু আপোনালোকে ভাল পাব আমি 70জনীয়া দল এটাই আমি লগ হৈ কবিতা পাঠ কৰিছোঁ কালি আমি মঞ্চত কৰিছোঁ আপোনালোকে যদি দেখিছে আজি এতিয়া আমি এটা পাঠ কৰিম আমাৰ কেইবাজনো কবি লগ হৈ আমি বহুত কষ্ট কৰিছোঁ গতিকে দেৰি নকৰোঁ আমি বাইদেউজনী আহক আপুনি শুভেচ্ছামূলক কিবা এটা কম বুলি কৈছিলে নহয় যোৰহাটৰ আপুনি যোৰহাটৰ পৰা আহিছিল নহয় নহয় এই বাইদেউজনী আপুনি কোনে কৈছিলে এতিয়া শুভেচ্ছা কোনোবাই কৈছিলে নহয় আপুনি শিলচৰৰ আহকচোন কথা পাতো অলপ শিলচৰৰ পৰা আহিছে আপুনি ইমান দূৰৰ পৰা আহিছে শিলচৰৰ পৰা আহিছে মই কবিতা অনুষ্ঠানত আজি নহয় দুদিন আগতে আহিছোঁ 31 এপ্ৰিল জানুৱাৰী অনুষ্ঠানত মই কবিতা পাঠ কৰিছিলোঁ আৰু এই দুদিন মই কবিতা শুনিবলৈ আহি আছোঁ মই বিভিন্ন অনুষ্ঠানতো চাই আছোঁ আৰু কবিতা শুনি আছোঁ মই গুৱাহাটীৰ পৰাই আহিছোঁ আৰু এই অনুষ্ঠানটো ইমান সুন্দৰকৈ চলোৱাৰ কাৰণে তেখেতক গোস্বামী ছাৰক মানে ধন্যবাদ জনোৱাৰ লগতে মই ৰচনা এখন কিতাপ কবিতাৰ কিতাপ তেখেতক পুৰস্কাৰ দিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ তেখেতে গ্ৰহণ কৰি মোক ধন্য কৰিব ধন্যবাদ সৰ্বহৰিল তিতিছিল গব্বৰ সিঙৰ সেয়া চিনেমাৰ কাহিনী আছিল আভিধানিক হওক বা নহওক গালিবোৰ বিষাক্ত শব্দ প্ৰতিটো শব্দই এৰি দিয়ে বিষাক্ত বতাহ বিষাক্ত কৰে সামাজিক সত্তা যাৰ সংস্পৰ্শত ভাঙে বতাহৰ কলিজা গালিয়ে সমাজ ধুনীয়া কৰে পৰিয়ালত আউল লগায় ৰাজনীতিত আমোদ জগাই গালিও কেতিয়াবা হৈ পৰে গণতান্ত্ৰিক অধিকাৰ প্ৰতিটো ভাষাৰে গালি আছে এটা জাতিক আন এটা জাতিয়ে গালি পাৰে এখন দেশে আন এখন দেশক গালিৰ বাবে বিষাক্ত হয় বিশ্বৰ বাতাবৰণ গালিৰ বাবে কেতিয়াবা গলিবোৰত বস্তিবোৰত আন্দোলন হয় পথ অৱৰোধ হয় দোকানত ওলমি লয় আন্দোলনৰ তলা সেইদিনা সদনত হুলস্থুল লাগিছিল শাসক বিৰোধীৰ গালি গালাজত বৰ্বৰতাৰ যুগ নামিছিল দেশ জ্বলিছিল দাঙ্গা হৈছিল সাধাৰণ জনতা মুখ হৈ পৰিছিল গালিৰ হেনো মাদকতাও আছে শিক্ষকৰ গালিয়ে সলনি কৰে ছাত্ৰৰ ভৱিষ্যত বছৰ গালিত দক্ষতা আনে কোম্পানীৰ কৰ্মচাৰীৰ পিতাইৰ গালিয়ে শিকাই যায় জীৱন জয়ৰ পথ গালিৰ অভিধানত শব্দই শব্দক গালি পাৰে এদিন ককায়েও আমাক গালি পাৰিছিল তামোলৰ পিক বোলোৱা উধৰ মাজেৰে বিফলতাৰ বাবে আইতাই দিছিল মৰমৰ গালি গজমুৰা মৰণ নহয় ধন্যবাদ অস্তিত্বৰ উপলব্ধিৰ একতা মুক্তিৰ বাট এটাত থাকেনে অদেখা জগতৰ এইখিনি প্ৰশান্তি থাকেনে এশটা জীয়া মমাহৰ টনা জোৰা থাকেনে একোখনকৈ চক্ৰবেহু থাকেনে উজাই দিওঁতে লগা অকটা গোট সামৰিবলৈ দুটাকৈ না মন কিংবা শৰীৰ থাকেনে আদৰি সামৰি বুকুত সাৱটিব খোজা এসোপা মুখা দুখন ভৰি দুটা হাত দুটা চকু দুখন কাণৰ অতন্ত্ৰ প্ৰহৰী হ'বলৈ থাকেনে বাৰু দুটাকৈ মগজু সোণা পৃথিৱীক আন্ধাৰ কৰি মাটিৰ তলত সপি দিওঁতে
কিংবা সুঠিৰা ৰঙী বেলি এটাক ঘিউ লগাই চাৰি হ'বলৈ দিওঁতে আত্মতৃপ্তিৰে আজৰি নিয়া নিমাখিক প্ৰাণে সপাৰ ভোকৰ চুক্তিপত্ৰৰ আধৰুৱা ভাৰ কঢ়িয়াই দিবলৈ শিলেৰে গঢ়া চিৰন্তন সত্যৰ থাকেনে বাৰু দুখতকৈ বুকু কিমান এটা হেঁপাহত গজি উঠে এটা কণমানি প্ৰাণ অলপমান হাত আৰু জীৱন বস্তুৰা এটা আগুন ঘূৰোৱা চকুত বৈ থকা অত্যন্ত নৈৰেখন শুকুৱাব পৰাকৈ থাকেনে বাৰু দুটাকৈ জৰায়ো আত্মাই তাক লালন কৰোঁতে যি থকা ভৰিৰ তলত থাকেনে বাৰু দুডোখৰকৈ মাটি এডোখৰে মাতিলে আন দুখৰ সামৰিব পৰাকৈ যদি সকলোবোৰ প্ৰশ্ন উত্তৰবিহীনেই হয় তেন্তে কিহৰ গৰজত সাধু এটা পাগলি নীলকণ্ঠী হৈ প্ৰতিটো খোজৰ বাবে আজি ইমান আয়োজন মৃত শামুকৰ খোলা এটা নাচি বালি বতলীয়া হোৱা সেই মাত ধী শক্তিৰে জুকি যাব পৰা হোৱাৰে পৰা মনত আঁকি লোৱা অমৃত পিয়লাৰ বাট চিৰন্তন সত্য নামৰ পদ্য এটাৰ সেই অদেখা বাট যি এটা বাট বুলিবলৈকে মোহৰ কিংবা ভ্ৰমৰ পৃথিৱী এখনৰ আঙুলিত ধৰি ধৰি পেলোৱা হয় অস্তিত্ব ঘটনাৰ প্ৰথম দুখোজ যি এটা বাট বুলিবলৈকে মোহৰ কিংবা ভ্ৰমৰ পৃথিৱী এখনৰ আঙুলিত ধৰি পেলোৱা হয় অস্তিত্ব ঘটনাৰ প্ৰথম দুখোজ ধন্যবাদ ধন্যবাদ যশোধাৰ দৰে মাতৃত্বৰ পৃথিৱীত শকুনি সদৃশ বীৰক মাৰ্গদৰ্শন কৰোৱা যেন সহজ দুচকুত সপোন ৰচি বুকুত সাহস একগোট কৰি আত্মা আজি পৰিসদৃ মহাকালৰ ওচৰত মূৰ দোৱাই সমাগ্নিত বায়ুমণ্ডল বিশুদ্ধ কৰি নন্দন কাননত মোৰ পদযুগল বাওঁফালে ঘূৰি চাওঁতে হাতখন যে সেই সুন্দৰ মধুৰী জোপালৈ থাপনি মেলিলে হঠাৎ এক বেদনাদায়ক শব্দ কেঁচা কলিজাত কিয় আঘাত কৰিব আহিছা ময়োতো তোমাতেই দিলিম এবাৰ জানো হৃদয়ংগম কৰিছা ঘটৰ মলিনতা পৰিহাৰ কৰি শুদ্ধ চিত্তেৰে আজি মোৰ মাতৃগৃহৰ পৰা বিদায়ৰ সময় কি যে কাতৰ অতিথি দেৱভৱৰে হাকুৱালি মোক মুগ্ধ কৰিলেহি যান্ত্ৰিক পৃথিৱীৰ পৰা বহু দূৰত নাই কোনো প্ৰাইভেট জেট নাই কোনো প্লেনছত পৰিহিত একোজন চাকৰ অট্টালিকাৰ অচিনাকিজনৰ পৰা পথৰ সেই ভিক্ষাৰীজনৰ ঈৰ্ষাৰ পাত্ৰ নহয় আজি মই মুক্ত আই মাতৃৰ কলাতেই মোৰ দুৱাই আশীৰ্বাদৰ পদুম লিখীয়া হাত দুখনেৰে আজি যেন সকলো পাহৰাই পেলাইছে ধন্যবাদ আৰু কবিতা অনুৰাগীসকল লগতে কবিসকল আপোনালোকলৈ অসংখ্য প্ৰণিপাত নিবেদন কৰিছোঁ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ সমূহ সাহিত্যপ্ৰেমী ৰাইজক আৰু অসমৰ জনগণক স্বাগতম জনাই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ পাঠহে কৰিম আবৃত্তি হিচাপে নহয় আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব কবিতাৰ শিৰোনাম আকাংক্ষা স্বাধীনতা তাইৰ নাম বান্ধোনৰ শিকলি ছিঙি আগুৱাই যোৱাই তাইৰ কাম তাই অহাৰ বাটে বাটে সিঁচি দিলোঁ সেই ফুলবোৰ যেন থেও ধৰি নচা এজনী ময়ূৰ মুক্ত আকাশৰ দৰেই তাইৰ মন অসীমত বেলি নোপোৱাৰ নদীৰ সোঁতৰ দৰেই তাইৰ গতি চিৰকাল বৈ থকা তাই যেন এচাতে ফাগুনৰ মলয়া বতাহ দেশ মন উৰুৱাই নিয়া তাই এই বৰদৈচিলা আৰু বসন্তৰ কুঁহিপাত শীতৰ ফেৰেঙা লগা গছপাতক তাই দিয়ে সেউজীয়াৰ বতৰা আকাংক্ষা তাই যেন এখনি উৰি থকা নিচান দিনৰ সূৰ্য আৰু ৰাতিৰ জোনাকী স্বাধীনতাৰ কণ্ঠ কোনে কৰিব পাৰে অৱৰুদ্ধ তাই যে আমাৰ তেজৰ নবাব্ধ স্বাধীনতা যেন এটি কবিতা দাপনত মুখ চাই
আপোন পাহৰা তুমি সৃষ্টিৰ আদিম পোৱা স্বাধীনতাৰ ৰ'দ কাছৰি বুলোৱা আকাংক্ষা তাইৰ নামেই স্বাধীনতা বান্ধোনৰ শিকলি ছিঙি আগুৱাই যোৱাই তাইৰ কাহিনী মুক্ত আকাশৰ দৰে তাইৰ মন অসীমত বিলীন হোৱাৰ নদীৰ সোঁতৰ দৰে তাইৰ গতি চিৰকাল চিৰদিন বৈ যোৱাৰ ধন্যবাদ মই যাবলৈ দিয়া অসীমৰ মাজত হেৰাই যাব দিয়া কেতিয়াবা মোৰ বহল বুকুত তোমাৰ টুলুঙা নাওখন মেলি দিবাচোন মই তোমাক নিচুকুৱাই খোৱা মোক ঘূৰিবলৈ দিয়া মোৰ স্বপ্ন কৰি সাঁতুৰিবলৈ দিয়া আকাশখন চুই চাবলৈ দিয়াচোন মেঘৰ টুকুৰাটোৰ সতে এবাৰ খেলিবলৈ দিয়াচোন মই নাৰী মোক মই হৈ জীয়াই থাকিবলৈ দিয়া নাৰী যে এক নীৰৱ যাত্ৰা নাৰী এক ত্যাগৰ প্ৰতি সভ্যতাৰ জখলা ডালত যেন মোৰ অস্তিত্ব বন্ধ কোঠাৰ কোনো এটি চুকত আজিও নিচৰিত ধন্যবাদ শুভৰাত্ৰি মই দুখত থাকিলে তুমি ডগমগাই উঠিছিলা তুমি মোৰ কাণে কাণে কৈছিলা দুখৰ গৰ্ভতে হেনো সুখৰ জন্ম তুমি কাণে কাণে কৈছিলা দুখৰ গৰ্ভতে হেনো সুখৰ জন্ম দুখবোৰ নথকা হলে সুখৰ অনুভূতি ইমান হ'বনে মোৰ আউল লগা জীৱনটোক শান্তিত লগাবলৈ তোমাৰ যে কিমান অংক পিছে জীৱনৰ অংকই আঠ হেৰুৱাই আকৌ নতুনকৈ আৰম্ভ কৰা মোৰ জীৱনৰ আউল লগা অংক তুমি জেদি হৈ পৰা আপোনজনে দিয়া তিৰস্কাৰক তুমি নীৰৱে পান কৰা তুমি ক্ৰমশ নিৰসন্ত হৈ উঠা তোমাৰ ভাল পোৱাই মোক নতুনকৈ জীয়াই থাকিবলৈ শিকাইছে জীৱনটোক আকৌ নতুন কৰিছো শূন্যৰ পৰা তুমি দিয়া সাহস আৰু প্ৰেৰণাৰে ধন্যবাদ সলনি কৰে প্ৰিয়ৰ সংজ্ঞা সেয়ে মই কওঁ সদায় সময়ে সকলোকে সময় দিয়ে ৰাধাতকৈ ৰুক্মিণীৰ প্ৰেমক দিছিলোঁ প্ৰাধান্য অধিক কাৰণ বিচ্ছেদ মোৰ প্ৰিয় নাছিল মনৰ পৰা মনলৈ বৈ থকা যোগভূমিৰৰ হাত এৰাই আজি কওঁ ৰুক্মিণীৰ বাধাতকৈ ৰাধাৰ প্ৰেম মোৰ প্ৰিয় কিয়নো বিচ্ছেদেও দিব পাৰি অনাবিল শান্তি ধন্যবাদ নামেৰে পৰিচিত তুমি এইটো আমাৰ মৰমৰ চাবোন ধন্যবাদ জনাইছো এবাৰ কবিতা পাঠ কৰিব স্বৰ্গজ্যোতি শিৰোনাম আহিবচোন এবাৰ শিলহাকুৰ পাৰলৈ আহিবচোন এবাৰ শিলহাকুৰ পাৰলৈ গৃহহীন মানুহবোৰৰ মনৰ খবৰ ল'বলৈ প্ৰতিটোপাল গাৰ ঘাম এতিয়াও বিৰাজমান ইয়াত তেজক পানী কৰি শান্তিত থাকিম বুলি সজা ঘৰখন নিমিষতেই থানবান ভগ্ন স্তূপৰ মাজত সিঁচৰিত এতিয়াও আচবাব সপোনৰ ঘৰখনত প্ৰতিটো বুলডজাৰ সাঁতুৰিৰ কোপ এতিয়াও দুচকুত ভাহিব জাতি মাটিৰ ভেটিৰ কথা কোৱা মানুহৰ সমাগম শিলহাকুৰ পাৰলৈ আহিলে মনত পৰিব অগণন পুলিচ তাৰ মাজে মাজে ৬-৭খন বুলডজাৰ আৰু TRP বেচাৰি ফুৰা মেডিয়া তাৰ মাজত আমিবোৰ কেৱল নিসহায় প্ৰয়োজনীয় বস্তুৰ ডালিটো বোলা কিনিম লগত কিনিম সময় কম জীয়াই থকাৰ তুমুল সংগ্ৰাম হৃদয়হীনজনৰ ভৰিত ধৰি কাতৰ প্ৰাৰ্থনা কলৈ যাম গন্তব্যস্থল ক'ত আমাক অলপ সময় দিয়ক শান্তিৰ আলোচনাত আমিও আছো
হাতত থকা জমাৰ হিচাপ শূন্য এমুঠি অন্ন আৰু খোৱা পানীৰ বাবে বেলেগৰ ওচৰত ভিক্ষা কিমানটা ৰাতি অনাহাৰে উজাগৰে গ'ল কিমান সময় ভক্ত স্তূপৰ মাজত পাৰ হ'ল কিমানটা ৰাতি অনাহাৰে উজাগৰে গ'ল কিমান সময় ভগ্ন স্তূপৰ মাজত পাৰ হ'ল চকুৰ পানীবোৰো লাহে লাহে শীত হ'ল সান্তনা দিয়াবোৰো আঁতৰি গ'ল কিন্তু বুকুৰ জুইকুৰা আজিও জ্বলি ৰয় তাৰে খবৰ ল'বলৈ আহিবচোন লগত আমাৰ সাংবাদিক বন্ধুসকলকো আনিব তেতিয়াহে শিলহাকুৰ গৃহহীন মানুহৰ খবৰ ৰাইজে জানিব আহিব দেই আপোনাৰ উপস্থিতিত শিলহাকুৰ পাৰত আকৌ হাঁহি বিৰিঙিব শিলহাকুৰ গৃহহীন মানুহৰ অন্তৰৰ জুইকুৰা আপোনাৰ উপস্থিতিত নমাই যাব আহিব দেই আপুনি অহালৈ আজিও অপেক্ষা ধন্যবাদ জনাইছোঁ আমন্ত্ৰণ জনাইছিলোঁ আমি পিনু বৰ্মন বলিয়াকুছি আৰু তৰুলতা দেৱী দৰং পিনু বৰ্মন নে হয় পিনু বৰ্মন আৰু আমন্ত্ৰণ জনাওঁ আমি তৰুলতা দেৱী দৰং আৰু অন্নপ্ৰভা কাকতি গুৱাহাটী নমস্কাৰ শ্ৰদ্ধাৰ সঞ্চালক মহোদয় আৰু কাৰ্যনিৰ্বাহী ৰাইজ মোৰ কবিতাৰ শিৰোনাম যি কথা নহল কোৱা কাহানী ছুটি হৈ অহা উশাহৰ বাটত গজি উঠা নক্ষত্ৰখচিত সময় পলাশী আৱেশে ধুৱাই দিয়া অৰণ্যৰ তেওঁ লগাবাদ কোৱা নহল আপোনাক সেই কথা য'ত লাগি আছিল মদাৰৰ বেঠা পলকৃষ্ণ গহ্বৰৰ তলিৰ পৰা উঠি অহা সেই শংখ নিৰামিত মাহ য'ত ফুলি উঠে সমুদ্ৰৰ শত অভিলাষ তুই বিকল হৈ আছিলে মোৰ ৰুমাল এখন সাজে তুই বিকল হৈ আছিলে মোৰ মাও তখন জিৰাই তখন তো খুব প্রশংসা করে তুই বলে খুব সুন্দর ধন্যবাদ আদাকে নমস্কাৰ জনাইছোঁ আমি 5 মিনিটৰ বিৰতি এটা লৈছোঁ আৰু এটা আমি অনুষ্ঠান ৰূপায়ণ কৰিম আমাৰ দূৰৰ পৰা কোন কোন আহিছে হাত দাঙিব নেকি আজি আপুনি অসমীয়াত কৰিবনে বেলেগ অকণমান এই নামঘৰৰ চাউণ্ডটোৰ কাৰণে ডিষ্টাৰ্ব পাইছে আপোনালোকে এইটো ৰাতিপুৱাৰ পৰা বাজি আছে বাৰু ধৰ্মীয় অনুষ্ঠান যিয়ে নহওক কবি সন্মিলনী উপসভাপতি সম্পাদক হিচাপে মই আপোনালোকক কবিতাৰ অনুষ্ঠানৰ সমিতি আৰু সমূহ কাব্যপ্ৰেমী ৰাইজলৈ সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ শৰৎ ঋতু 6টা ঋতুৰ ভিতৰত আটাইতকৈ ভাল লগা ঋতু আমি আমাৰ অজানিতে কেৱল কবি এজন গীতিকাৰ এজন বা সুৰকাৰ এজনেই যে ইমোশ্যনেল যিটো হোৱা কথা আৱেগিক হোৱা কথা এনেকুৱা নহয় আমাৰ অজানিতে প্ৰত্যেকজন ব্যক্তিৰ মনলৈ পৰিৱৰ্তন আহে শৰৎ ঋতুত এই শৰৎ ঋতুত সেয়েহে কবিয়ে কবিতা লিখিব পাৰে গীতিকাৰে গীত ৰচনা কৰিব পাৰে সুৰকাৰে সুন্দৰকৈ সুৰ সৃষ্টি কৰিব পাৰে কিন্তু আমাৰ খেতিয়ক দাদাসকলৰ কেনেধৰণৰ অনুভৱ হ'ব পাৰে কিয়নো শৰৎ ঋতুৰ আশে পাশে বছৰটোৰ যি উৎপাদন ধানৰ খেতি ফচল সেয়া ইতিমধ্যেই শেষ হ'বলৈ ধৰে কিয়নো আঘোণ আৰু পুহ মাহত সোণোৱালী ধান দাই আনি চপাই ভঁৰাল শুৱনি কৰে আৰু শুৱনি কৰেই লখিমী হয় সেয়েহে এনে এটা অনুভৱেৰে যে আঘোণত যদি
শৰৎ ঋতু নামিলহেঁতেন তেতিয়া কিমান ভাল হ'লহেঁতেন। আমাৰ খেতিয়ক দাদাইদেউসকলেও পৰিয়ালবিলাকেও সুন্দৰভাৱে আমাৰ দৰেই অনুভৱ কৰিব পাৰিলেহেঁতেন। সেই অনুভৱেৰে আঘোণত যদি শৰৎ নামিলহেঁতেন, তোৰ আৰু মোৰ বাবে কলীয়া মেঘৰ গৰ্জন আৰু শাওনৰ মুখনধাৰ বৰষুণ অনুভূতি উষ্ম কৰা মন নুকুলা হ'ল। শাওন মাৰি প্ৰেমময়ী বুৰঞ্জীৰ পৃষ্ঠা য'ত আধৰুৱা সপোনৰ উজান উঠে। কেঁকুৰিটোৰ সিপাৰি খেতিয়কৰ পথাৰ শৰতৰ জোনটোৰ তাতেই ওলমি থাকে। শাওনৰ কলীয়া মেঘেও তাতেই গাজনি মাৰে। মুখলধাৰ বৰষুণ মানে সপোনৰ কঠীয়া। শাওন মানে ৰ'দে পুৰা বুকুবোৰত ঘাম ফুল ফুলাৰ বতৰা। হৰিনামত চৌপাশ মুখৰিত হ'লেই নাঙল ধোৱা ফটা গুৰুহাত চেঙা তেলৰ যন্ত্ৰণাই সোণগুটিৰ সপোন ৰচে। নামঘৰৰ পৰা উভতাৰ বাটত বুঢ়া ডাঙৰীয়াই পালেও কথা নাই। মন হৃদয় সপোন পথাৰৰ সেউজীয়াৰ মাজতহে থাকে। ক্ৰমশ বুজা নুবুজা ভৰসাৰ সপোন এটা খেতিয়কৰ বুকুত গোপনে বাঁহ লয়। জোহাৰত পথাৰৰ সৰু সৰু আলিবোৰত তলঘৰবোৰত সপোনবোৰৰ জোখৰ কিন্তু একেটাই, এপথাৰ ধাননি। উদং ভৰাং উদং জোহাৰৰ চাওঁ, ফিটা চাওঁপাতিও মহাজনৰ ধৰুৱা এতিয়া। এয়া যে শৰৎ সপোন ৰচা। তথাপিও নিয়ৰসিক্ত শেৱালিৰ সৌন্দৰ্যই খেতিয়কৰ বুকুত হিৰ হিৰ নকৰে। শেৱালিৰ ধাৰ আৰু মহাজনৰ পৰা আধিক অনা চাউলৰ এমুঠি ভাত, এয়াই সপোন। খেতিয়কৰ স্মৃতিৰ সপোনত মেল খাই বানপানী, হুৰপোক, অভাৱ অনাটন ইত্যাদি ইত্যাদি। সপোনবোৰ তুম এটাত সাঁচি থয় কপি কপি সেউজীয়াৰ পৰা ক্ৰমশ সোণোৱালী হোৱালৈ। ফৰিং ফটা জোনাকে খেতিয়কৰ বুকুত সোণগুটি হৈ সপোন ৰচিব বিচাৰে। পেটৰ কেঁচু কুমতিকেইটাই আমনি কৰে বাবেহে। আঘোণত যদি শৰৎ নামিলহেঁতেন, অনুভৱবোৰ মাথো তামিহাৰ দলিব পৰা পেটৰ ঠিক তলত পেটটোকে থাকে। ধন্যবাদ। সুন্দৰ কবিতা, ধন্যবাদ। আমাৰ এতিয়া আহক উৎপল কলিতা, কনক চন্দ্ৰ ৰায়। বতাহ আৰু বননিত উৰি ফুৰে হৰিণাৰ কেঁচা মাংসৰ এক আশ্বাদপূৰ্ণ গুণ। বন্ধুনৰত এজাক ক্ষুধাত মেকুৰী, সন্মুখত সিহঁতৰ মৎস্য পৰিৱেশিত কেইটামান শকত আৱত নিগনি। ভোকত কাতৰ এক শিশু, অন্য এক পুৰুষৰ বাহুপাশত আবদ্ধতাৰ মাতৃ। মেটেকা ফুলত শোভিত এটি মৎস্য পালিত পুখুৰী, কেইটামান বিষাক্ত সাপ, তৃপ্তিৰ উগাৰত নেট জোকাৰি জোকাৰি নাচ। মই ক'বলৈ পাই সুখী হৈছোঁ যে মই জীৱনৰ এইটো প্ৰথম কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক ক্ষমা কৰি দিব। মোৰ নাম চন্দ্ৰালী দাস, মই বজালীৰে জীয়ৰী আৰু বজালীৰে বোৱাৰী। মোৰ কবিতাটিৰ শিৰোনামা সপোন। সপোন এয়া যেন জীৱনৰ এক অংগ, কেতিয়াও হেৰাব নিবিচৰা জীৱনৰ এক মূল্যৱান অংগ। সপোন এই পৃথিৱীখনত জীয়াই থাকিবলৈও তোমাৰ প্ৰয়োজন, তোমাক ফুৰাবলৈও যেন তোমাক বহুত সমাৰ্থকৰ প্ৰয়োজন। সপোন যেতিয়া তুমি নামি অহা বনতালীৰ ৰঙা দলিচা পাৰি এনেকুৱা লাগে যেন আজি সকলো আছে মোৰ লগত। কিন্তু সপোন তুমি যেতিয়া উভতি গুচি যোৱা এনেকুৱা লাগে যেন জীৱনৰ গতিপথত কাল অমানিশাৰ অন্ধকাৰত মোক পেলাই থৈ আঁতৰি গ'ল।
সেই অন্ধকাৰত যেন তোমাক বিচাৰি নাপালোঁ, যেন মিনিটতে ধ্বংস কৰি দিলা তুমি। সপোন, তুমি জীৱনৰ বাটত ধনী দুখীয়াকো নেওচি সকলোকে আঁকোৱালি ল'লা, কিন্তু তাৰ পিছতো জানো কিয় বিভেদৰ সৃষ্টি হয়? এয়াই নেকি স্বাৰ্থপৰ পৃথিৱীখনৰ স্বাৰ্থপৰ মানৱতা? সপোন, তুমি ওখ ওখ অট্টালিকাৰ মাজত থাকিও পথৰ দাঁতিত আহি লুকুৱাই আহিল। স্বাৰ্থপৰ তুমি নহয়, স্বাৰ্থপৰ আমিবোৰহে। এই যান্ত্ৰিকতাৰ পৃথিৱীখনত আমি নামী দামীবোৰে তোমাক বাস্তৱ ৰূপত পাবলৈ যেন স্বাৰ্থপৰ হৈ পৰিছোঁ। জীৱনৰ বাটত তোমাক সহজে লগ পাবলৈ এখন কলা বজাৰত ভৰি দিওঁহে, য'ত নিজৰ বুলিবলৈ কোনো নাই, মাথো আছে টকা পইচা আৰু বহুতো। সপোন, তুমি শ্ৰীকৃষ্ণৰ দৰে মায়া অংকন কৰি সকলোকে এই মায়াত নচুৱাই থৈ হঠাৎ শ্ৰীকৃষ্ণৰ দৰে অন্তৰ্ধান হোৱা তুমিও। তোমাক পাবলৈ যেন সকলোৱে আৱলি বাৱলি লগায়, কিন্তু সপোন, তোমাক সঁচাকৈয়ে পাবলৈ বৰ কষ্টকৰ, তোমাক সঁচাকৈয়ে পাবলৈ বৰ কষ্টকৰ, বৰ কষ্টকৰ। ধন্যবাদ। নমস্কাৰ। আবৃত্তি ঠিক নহয়। আমি যেতিয়া ভট্টদেৱ ইউনিভাৰ্চিটি আমি যেতিয়া বজালী কলেজত পঢ়িছিলোঁ, তেতিয়া আমাৰ বয়স আছিল 16 বছৰ। আৰু 16 বছৰীয়া অভিজ্ঞতাক লৈ লিখা এটি কবিতা। কবিতাৰ শিৰোনাম আজি মোৰ বয়স 16 বছৰ। আজি মোৰ বয়স 16 বছৰ। আজন্ম বৈ থকা নৈখনৰ সতে 5টা দশকৰ মিত্ৰতা। আজি নৈখনত মোৰ উভতনি যাত্ৰা। এটা ঘাটত চপালো না, ঘাটটোৰ বয়স 21, বিয়োগ 4। এই ঘাটটোত আজি উদযাপন কৰিম 16 বছৰীয়া জন্মদিন। নৈৰ পাৰৰ শুভ্ৰ শিলচটাত কেক কাটিম, পাৰৰ বাৰিচৰ গছ বিৰিখক সংগী কৰি বতাহজাকক কম, নুমাই দিয়া মোৰ জীৱনৰ 16ডাল কেণ্ডেল। হয়, আজি মোৰ বয়স 16। কিবা ভুল হ'ল নেকি? মোক দেখি কি ভাব আপোনাৰ? ৰূপোৱাধি চুলি, জোনাক পৰণীয়া দাড়ীৰ বাবে মনত দমোচা নেকি? বাদ দিয়ক সেইবোৰ, মোৰ সৈতে উদযাপন কৰক 16 বছৰীয়া জন্মদিন। আজি বহু কথা কম, এপেক বা দুপেক হুইস্কিৰ নিচা লৈ বতাহৰ সৈতে নাচিব দিম চিগাৰেটৰ ধোঁৱা। আজি মনৰ দুৱাৰ খুলি কম, আজি যে মোৰ 16 বছৰীয়া জন্মদিন। 16 মানে টাৰ্ম পইণ্ট, 16 মানে জীৱনৰ মেথমেটিক্স, 16 মানে প্ৰেমৰ প্ৰথম প্ৰস্তাৱ, 16 মানে দেখা গাভৰুৰ সৌভাগ্য, 16 মানে পিতাৰ বাধা দি বয়স, 16 মানে আইৰ সপোন, 16 মানে অপৰিণত মস্তিষ্ক, ভৱিষ্যতৰ এখন ৰঙীন কেনভাছ। আহা বন্ধু, আজি 16টা গোলাপৰ পাই চিনি উদযাপন কৰোঁ জীৱনৰ ৰঙীন বসন্ত। মেঘৰ দৰে তড়িৎ গতিৰে ভাঙি পেলাওঁ প্ৰেমৰ প্ৰতিৰোধী পাহাৰ। আজি পদূলিমুখৰ পৰা চাইকেল চলাই নাযাওঁ ইংৰাজীৰ ক্লাছলৈ, নপঢ়ো পৰিসংখ্যা বিজ্ঞান অৰ্থনীতি ৰাজনীতিৰ পাঠ, কেলকুলাছ বা দৰ্শনৰ ক্লাছ বাদ দিম আজি। বিষণ নলাৰ পাৰত বহি গাম প্ৰেমৰ গান। তুমিও নাযাবা আজি কেমেষ্ট্ৰিৰ প্ৰেক্টিকেললৈ। চল্ট এনালাইচিছ টাইট্ৰেশ্যনৰ সময়ত এচিড উভলিব পাৰে। তোমাৰ 16 বছৰীয়া পৰিপাটি হাতযোৰত এচিডলৈ মোৰো ভয়। যেনেদৰে প্ৰেমৰ প্ৰস্তাৱ দিব বিচৰা ডেকা গাভৰু পৰস্পৰৰ ভয়। হেজাৰ সাহসে আজি উত্তাল কৰিছে মোক।
চুই চাম নেকি তোমাৰ লাহি আঙুলি বিষণ নলাৰ পাৰত বহি ইউক্লিপটাছৰ পাত হাতত লৈ উৰি যাম আজি আকাশী ভাষত আজি মই প্ৰেমৰ প্ৰস্তাৱ লৈ গাৰ্লছ হোষ্টেলৰ সন্মুখেৰে দুপাক মাৰিম ভয়ে ভয়ে ৰঙিয়াল মাধুজনীক মনৰ মাজলৈ আজৰি আনিম বজালী কলেজৰ খেলপথাৰত মই সপোন দেখিম চেঞ্চুৰী মাৰি তেণ্ডুলকাৰ ফুটবলত গোল্ডি মাৰাডোনা দৌৰবিদ কাৰ্ল লুইছ আৰু কত যে সপোনৰ নাম সেই যে হেৰাই যোৱা বাহুৰাল জেগাবোৰ যাৰ সতে লিখিছিলোঁ জীৱনৰ কেইটামান পৃষ্ঠা তৰাৰ দেশৰ পৰা মাটি ভিগত জোন বাইক উজ্বলাই আকাশতে পাতিব দিম জন্মদিনৰ মেহফিল আজি ফুলৰ মেলাত প্ৰাণ ঢালি গাম সময় আঁতৰত ৰখা সুহৃদক দুবাহুত ধৰি কম মনৰ কথা গজল ভজন ৰক ডিস্কো মুন্নি বদনাম হুই তেৰে লিয়ে সকলো গাম বুকু ভৰাই আজি নিত্যতা ভংগ কৰিম সময়ৰ সতে ভয় নকৰো কৃষ্ণচূড়াৰ তলৰ প্ৰেমিকা বুকু ফুৰাই দুহাত মেলি গৰ্বিত ঘৰত সমস্তৰে গাম একে একে দুই ষোল্ল মানে জুই একে একে দুই ষোল্ল মানে জুই একে একে দুই ষোল্ল মানে জুই নমস্কাৰ চকৰিত দাণ্ডিডাল লগাই দিলে সলনি হয় যাৰ গতিপথ কোনফালে ঘূৰিব কাৰ হৈ মাতিব হৈছই লাগি যায় তথাপিও চলি থাকে বতাহৰ কবত ফুটি হেৰুৱাই সাৰে থাকে ৰাতিৰ বতৰ এই যে উমান পায় উমান দিওঁতাই জানে জানো কৰবাত কোনা হৈ পৰি থাকে মানৱতা ধন্যবাদ খনি পুলিচৰ আপায়ো বোলে গাড়ী চলাব পৰা হৈছিল ৰক্তেৰ মাকে দেখলি বুদ্ধ আদু কয় বুলি আজিকালি টিভিটো লয়ে জংঘমীত চিংৰা জমিনত চাহ টাউনত পাবাৰ নাই বুকখান হমহমে যায় কেনেকেনো বাঢ়িব পাৰোঁ বন্নিবাৰী বাজাৰৰ গন্ধে থকা মইনা গঠিলা বেলা ধন্যবাদ আকৌ লগ পাম চেতন অৱচেতন ভাৱবোৰে উদযাপন কৰোঁ নিজৰ মাজত নিৰলস শীতৰ ধাৰ থকা চুলিখনে ৰেলি থকা উত্তেজনাবোৰ উত্তেজনা কোনো ঋতুতেই ভাগৰি নপৰা সোণ হালধীয়া ঘোঁৰাৰ দৌৰ উত্তেজনা শীতৰ ধাৰ থকাৰ চুৰিৰে দৌৰ স্মৃতিৰ আলু আন্ধাৰ শয্যাত শুই শুই আৱিষ্কাৰ কৰোঁ কোৱা নোকোৱাৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা নাচপতি যাৰ প্ৰতিটো টুকুৰাত লিখা আছে জীৱন এটা সুস্বাদু ফল ধন্যবাদ মই মোৰ নামৰ নদী এখনেৰে সদায় পাৰ হওঁ ইপাৰ সিপাৰ কৰি পাৰ হোৱাৰ বিৰংগনা আনক দেখুৱাব নোৱাৰোঁ তথাপি কিবা এটা হঠাৎ হৈ যাব বুলি ভাবি ৰৈ দিয়াৰ বাহিৰে এই মুহূৰ্তত মোৰ হাতত দিবলৈ একো নাই শেষ পোহৰকণলৈ সকলো মানুহেই বাট চাই থাকে যিদৰে কোনো উভতি অহাৰ শেষলৈ ৰৈ থাকে বেৰি টুপি ডুব যোৱাৰ পাছতো কিবা এটা থাকে সেই কিবাকণত গোটেই জীৱনটো ৰৈ যায়নে বেগী ঘূৰাৰ দৰে সময় মোক তাচ্ছিল্য কৰে আৰু মই কোট এটা বিচাৰি গোটেই চহৰ ঘূৰি ফুৰিছোঁ ইয়াত দোষী সাব্যস্ত কাক কৰে ঘোঁৰাক নে উটক আচলতে ভবাই ভুলৰ আগ ক'ত আঁতৰ বাট ক'ত বাটৰ শেষ ক'ত ঘৰ এটাই ঘৰ এটাক বাট এটাই বাট এটাক নিচুকাই থাকে নিঠৰ পানী বতাহে বতাহে নোপোৱা কথাৰ লগনি চাহোঁ জিৰাওঁ হেৰুৱাওঁ কোচ সাঁচি থওঁ জোৰ কেনেকৈ কৰোঁ জোৰ নপৰা বতাহত মোক কেনেকৈ হওঁ বধেৰ হৈ পৰা আন্ধাৰত বুকুত নবন্ধ ঘৰখনলৈ মানুহজন অকলশৰে বহি থাকে এনে কোনো কথা নাই যে সকলোৱে জানিব লাগিব এনে কোনো কথা নাই একোৱেই নাই অহাৰ বাট এটাৰে উভতিব নোৱাৰি কিছু কথা ক'বলগীয়া আছিল মই মোক ধন্যবাদ নিচিনাকৈ তাৰো নিজা এটা মাত আছে ক্ষয় হোৱা ডিঙিটোৰ বাবে কমকৈ বটিয়াই হ'লেও সি ৰৈ থাকে আমাৰ পৰিয়ালৰ সকলোৰে হেণ্ডছেক এটাৰ বাবে আমাৰ ঘৰৰ প্ৰতিজনৰে সকলো অংগতে গাৰ পিঠিনি পায় চিকুণ কৰে আঙুৰৰ পুলি কিমান পানী খাই ককা গুচি গ'ল কিমান পানীৰ অপচয় তাক দুখী কৰে সি সকলো জানে
সি জানে পায়খানাৰ পৰা পাকঘৰলৈ কিদৰে আমাৰ প্ৰিয় হৈ থাকিব লাগে সদায়। ৰ'দত পৰি বৰষুণত তিতি হ'লেও সি ৰৈ থাকে আমাৰ পিয়াহৰ এটুপি পানীৰ বাবে। পুৰণি চাইকেলখনৰ নিচিনাকৈ তাৰো নিজা এটা মাত আছে। প্ৰতিবাৰ হাতত ধৰোঁতে তাৰ সি গাই আহিছে সেই গান। তাৰ গান শুনি শুনিয়েই আমি অনুমান কৰোঁ দেউতা বাহিৰলৈ তত তত তত। এদিন বিভা সিঙে দিনৰ দিনটো সি গাব পৰা নাছিল তাৰ গান। কঙা হৈ পৰি আছিল তাৰ লক্কৰৰ হাত। আমি বাল্টি লৈ লৈ কাষৰ ঘৰলৈ যাওঁতেও গাইছিলোঁ তাৰেই ঘনাই বেমাৰ বা বদনাম। তাৰ নামৰ খাবলৈ উজাই অহা বাদামলখিনিও সিমান সেউজীয়া নহয় যিমান সেউজীয়া সি পুহি ৰাখিছে আমাৰ ঘৰখনৰ বাবে। সি মৰিলে আমি নদীত মুখ চুটি কম তেতিয়াই হৈ যাব এখন চেলফি। ধন্যবাদ। আপোনালোকক আগলৈ লৈ আহে যি সদায় আঁৰত থাকি যায় তেনে এজন কবি বজালী বাতৰি ফেচবুক পেজৰ পৰিচালক তথা এজন প্ৰেমিক কবি পাগল প্ৰেমিক। আপোনালোকে পৰিচয়টো পাবই। মই আমন্ত্ৰণ কৰিছোঁ অলক আকাশ। নমস্কাৰ, মই অলক আকাশ। মোৰ তৃতীয়খন কাব্য সংকলন এতিয়াও তুমি মোৰ বুকুতে আছা তাৰ পৰা আজি কবিতা পাঠ কৰিব লৈছোঁ। ধুনীয়া ছোৱালীবোৰৰ প্ৰেমত নপৰিব, ধুনীয়া ছোৱালীবোৰৰ প্ৰেমত নপৰিব। ধুনীয়া ছোৱালীবোৰে ধুনীয়া গাড়ী ধুনীয়া চাকৰি থকা ল'ৰাই ভাল পায়। তেওঁলোকে ভাল পোৱা সকলো বস্তু ধুনীয়া। তেওঁলোকে শুনি ভাল পায় ধুনীয়া কথাবোৰ। তেওঁলোকে প্ৰেমত পৰে ধুনীয়া ফুলৰ পখিলাৰ। তেওঁলোকৰ বাবে ৰাতিৰ আকাশ ধুনীয়া। তেওঁলোকে দেখা সপোনবোৰো ধুনীয়া। তেওঁলোকে ধুনীয়াকৈ কথা ক'ব জানে। তেওঁলোকক ধুনীয়া বুলি ক'লে তেওঁলোক আকৌ বেছি ধুনীয়া হৈ পৰে। তেওঁলোকৰ চকুবোৰ ধুনীয়া, হাঁহিবোৰ ধুনীয়া আৰু খোজ কাটলবোৰো ধুনীয়া। এই ধুনীয়া চকু ধুনীয়া এই প্ৰেমত অজানিতে মৰি যায় তৰাবোৰ। আৰু তৰাবোৰে গম নাপায় এদিন যে সিহঁত জ্বলি জ্বলি মৰি পৰে। ধুনীয়া ছোৱালীবোৰৰ চকু ধুনীয়া হ'ব পাৰে, হাঁহি ধুনীয়া হ'ব পাৰে, কিন্তু সিহঁতৰ মন ধুনীয়া নহয়। সিহঁতৰ ধুনীয়া ছোৱালী এদিন বকৰাই বাঁহ হাতে জাল গুঠে। ধুনীয়া ছোৱালীবোৰে নিজৰ সৌন্দৰ্যৰ অহংকাৰত জ্বলি পৰকি কৰে। সিহঁত বৰ চালাক চতুৰ হ'লেও সিহঁত চেঙেলি নহয়, সিহঁত দৰিকণা। খুটি খুটি খাবহে জানে আৰু দৰিকণা জানো বৰশীত উঠে। ধুনীয়া ছোৱালীবোৰে প্ৰেমত নপৰে হৃদয়ৰ পৰা, কিন্তু সিহঁতে ধুনীয়া কৰিবই জানে ধুনীয়া ধুনীয়া হৃদয়বোৰ। অকল তৰাবোৰে নহয়, ময়ো প্ৰেমত পৰিছিলোঁ ধুনীয়া চকুৰ ধুনীয়া হাঁহিৰ ধুনীয়া ছোৱালী। ধুনীয়া ছোৱালীবোৰৰ বাবে কবিতা নিলিখিব, গান নাগাব। সিহঁতে কবিতা বুজি নাপায় আৰু গান বুজি কবিতা। ধুনীয়া ছোৱালীবোৰক হৃদয়ৰ কথা নক'ব, নহ'লে মোৰ দৰে আপোনালোকেও হেৰাই পেলাব মনে ৰচা ধুনীয়া সপোনবোৰ। ধুনীয়া ছোৱালীবোৰৰ প্ৰেমত নপৰিব। ধন্যবাদ। ডাল হলিয়া এটি কৈ আছে, কথা পাতি আছে। এৰো ভাই ভূটামৰ বস্তাৰ তলত বহুতো জীয়া মানুহৰ কংকাল। ডাল হলিয়াই কয় কি কোৱাহে আজিৰ যুগৰ কথা, জীয়া মানুহৰ কংকাল। নিগনিয়ে কয় মানুহবিলাক জীয়াই আছে যদিও সিহঁতৰ কামিহে ৰৰুৱা, কেৱল মাত্ৰ উশাহ লৈহে আছে। সেয়েহে মই কৈছোঁ ভূটামৰ বস্তাৰ তলত জীয়া মানুহৰ কংকাল। ডাল হলিয়াই কয় হেৰ' ভাই, মই সেই ছেক্ৰেটাৰিয়েটৰ অফিচৰ বাস কৰোঁ। ছেক্ৰেটাৰিয়েটৰ অফিচৰ ফাইলত বহুতো কান্দোন, ফাইলত কান্দোন মানুহৰ, বেকাৰৰ আৰু জীয়া মানুহৰ কংকাল তাতেও আছে। কি হ'ব ভাই, এই সমাজ, এই সমাজতেই আমি ভক্ষণ কৰিব লাগিব আমাৰ খাদ্য। তুমি ভক্ষণ কৰা অফিচৰ ফাইলৰ টুকুৰা আৰু মই ভক্ষণ কৰোঁ ভূটামৰ বস্তাৰ পচা চাউল। ধন্যবাদ। গাধ আৰু গাধৰ মালিক, মালিক নহ'লেও আনকি মালিকৰ পুত্ৰ। মালিকৰ পুত্ৰসমূহ হ'লেও কথা নাছিল, হ'লেও এইসকলৰ বজাবোৱা এটা গাধ। এনেকুৱা গাধ
নিবুকা চামন যে মুখ খুলি ক'ব নোৱাৰো পৃথিৱীৰ অসহনীয় ব্যথা। দলঙৰ বহন ক্ষমতা থাকে আনকি যান বাহনৰ, মোৰ নাই, কিয়নো গাধ নিয়মৰ ঊৰ্ধ্বত। মালিক নহ'লো আনকি মালিকৰ পুত্ৰ। মালিকৰ পুত্ৰসম হ'লেও কথা নাছিল, হ'লেও এইসকলৰ বোজা বোৱা এটা গাধ। এনেকুৱা গাধ নিকিনা গোলাম যে শিল তুলি চাব নোৱাৰো দিন ৰাতিৰ ঘড়ীৰ কাটা। শিক্ষানুষ্ঠানত ঘড়ীৰ কাটা নিৰ্দিষ্ট থাকে, আনকি কৰ্মস্থানত মোৰ নাই, কিয়নো গাধ নিয়মৰ ঊৰ্ধ্বত। কোনো বিষয় বা বিভাগে সামৰি নোলোৱা গাধৰ জীৱন যি আছো আৰু ভাবিছোঁ গাধ হোৱাৰ পূৰ্বে মই গাধই আছিলোঁ পুৰণি মালিকৰ। আজিৰ দৰে কেতিয়াও ভাবিছিলোঁ এদিন ঘোঁৰা হ'ম, এদিন ঘোঁৰা হ'ম তেজী ঘোঁৰা ত্ৰিভুৱন কপাবলৈ। ঘোঁৰা হ'ম জেদি ঘোঁৰা মহাৰণ জিনিবলৈ। পুৰণি মালিকে নামানে, নিদিলে ঘোঁৰা হ'ব। ঘৰ নহ'লেও বুকুৰ মৰমেৰে আৱৰি ৰাখিছোঁ তাতেই থাক। পুত্ৰ নহ'লেও পুত্ৰ সম জ্ঞান কৰিছোঁ তেনেকৈ থাক। নাথাকিলোঁ, গুচি আহিলোঁ। নতুন মালিকে বোলে ঘোঁৰাতকৈ গাধই ভাল। ধনৰ ধনী হ'লেও মই মনৰ ধনী নহওঁ তেনেকৈ ভাব। মোৰ নাম আৰু তোৰ কাম বঢ়াও তাকেই ভাব। মোৰ আৰু নহ'ল ঘোঁৰা হোৱা। নতুন পুৰণিৰ কথা নাই, একেইচোন গাধৰ মালিক। গাধৰ মালিকে নাভাবে কাহানিও মোৰ দৰে গাধৰ ভাৱনা, নাভাবে কাহানিও ঘোঁৰা ছোৱালী হোৱাৰ কথা। ধন্যবাদ। ধুনীয়া, বঢ়িয়া। তাই মাছমৰীয়া ছোৱালী। খৰাহীত পুঠি, গৰৈ, দৰিকণা, খলিহনা, চেঙেলীলৈ ঘূৰি ফুৰে তাই। হাটে বজাৰে চহৰৰ অলিয়ে গলিয়ে প্ৰচণ্ড ৰ'দ শীতক আওকাণ কৰি তাই বেছি ফুৰে মাছ। কেতিয়াবা মিচিক মাছা খাহিৰে আৰু কেতিয়াবা দুখৰ চকু লগোৱাই। পেটৰ ভাতমুঠিৰ বাবে তাই বেছি ফুৰে মাছ। ভগা জুপুৰি ধিমিক ধামাক চাকিৰ পোহৰত কেতিয়াবা গভীৰ নিশা তাই ভাবে কিয় তাই মাছমৰীয়া ছোৱালী হ'ল। তাইৰো এটি মন আছিল আন 10জনীৰ দৰে বিলাসী জীৱন কটোৱাৰ, উচ্চ শিক্ষিত হৈ মাদাৰ টেৰেছাৰ দৰে সমাজ সেৱিকা হোৱাৰ, ৰাজনীতি কৰি শাসনৰ গাড়ীত বহি দুঃশাসনক নিধন কৰাৰ। হঠাৎ ক'ৰবাত যেন খেলি মেলি হৈ গ'ল। তাইৰ জীৱনলৈ নামি আহিল আউসীৰ এন্ধাৰ। এডল অসামাজিক পশুৰ কামনাৰ বলি হ'ল তাই। হৈ পৰিল সমাজৰ আঁঠুৱা। তেতিয়াৰ পৰাই তাই ঘৰে ওলাই আহিল। চহৰৰ ওচৰৰ কোনোবা গলিত আশ্ৰয় লৈ আৰম্ভ কৰিলে মাছৰ ব্যৱসায় পেটৰ ভাতমুঠিৰ বাবে। গ্ৰাহক আহে তাইৰ ওচৰলৈ। আজি ভাল মাছ নাই নেকি বাই? ইয়াৰ দাম কিমান কোৱা না, কেনে আছ চাই? কেতিয়াবা তাইৰ বিক্ৰী ভাল নহয়। ভগা জুপুৰিটোত দুখৰ হুমুনিয়াক পেলাই তাই ভাবে জীৱনৰ অংক। তেতিয়া তাইৰ বয়স উকলিল। মাছ বিক্ৰী কৰিবলৈ হাটে বজাৰে ফুৰাৰ শক্তি নোহোৱা হ'ল। তাইৰ ওচৰত গ্ৰাহকৰ ভিৰ কমিল। দৰিকণা, পুঠি, খলিহনা বিচাৰি কোনো নাহে তাইৰ ওচৰলৈ। যেন তাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীহে। নিশা হ'লে জুহালৰ দপলগীয়া অঙঠা পোৱাই তাই বাট চাই থাকে আহিব বুলি কোনোবা। বাই মাছ পুঠি আছেনে? মাছৰ দাম কমিলনে? কিয়নো তাইৰ এটাই পৰিচয়, মাছমৰীয়া ছোৱালী তাই। ধন্যবাদ। নমস্কাৰ। অসম সাহিত্য সভাৰ সপ্তম সংযোজিত দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশনলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি অসমৰ সমবেত হোৱা বিশিষ্ট সাহিত্যিক লগতে ইয়াত উপবিষ্ট কাব্যপ্ৰেমী সমাজলৈ শুভেচ্ছা জনাই মই মোৰ স্বৰচিত কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম এবাৰ যদি নৈখনে মৰম মিলাইব।
এবাৰ যদি নৈখনে মৰম মিলাইব কাহানিও নিৰ্মল নহওঁ বুলি শেষ জোৰা অলপ ধূলিবোৰ নিজ হাতে চপাই নিকাশ কৰি লয় নৈ বোবা হৈ বয় নৈ জ্বলা হৈ বয় নৈ অন্ধ হৈ বয় নৈ অৱসান নাই নৈ আক্ষেপ নাই নৈ স্থিতপ্ৰজ্ঞ নৈ ক্লান্তিহীন বয় মাথোন হৈ বিৰামহীন কিন্তু আইন চোতালত হিয়াৰ বিলাপ শুনিলে নৈলৈ ক্ৰোধ জন্মে সপোনবোৰ যে টোপোলা বান্ধে আইহঁতে ভৰ্তি আনি বেলাটো যে উশাহ টানিবলৈ শিবিৰৰ বাৰাণ্ডাৰ কথাকে ভাবে বৰমূৰীয়াৰ আগে যাব এইবাৰো অথলে যাব নামত নৰৱতী কামত অশুদ্ধি লচ পচ কৰে মন সামান্য জলপানী তাকেই গণি পিটি গৃহস্থৰ ভাতমুঠি পেটলৈ নাযায় অতুষ্টিৰ আউনীয়া ৰাতি যেন নাযায় লুকুৱাই আইহঁতে অদিন নাপায় এৰাতি বাগৰাৰ পৰতে নৈখনে গাভৰু হয় অস্থিৰ প্লাৱন পাই গৰ্ভিতা হয় শ্ৰুতশ্ৰীলৈ নৃত্যত লাগিব সবুলি যাব অকাৰণত উন্মাদ হ'ব পাৰি আইন প্ৰশ্ন ইতি নপৰে একোবাৰ দুখোনাকৈ বাঢ়ি অহা বুঢ়ীৰ নাতিনিকক নৈখনে নেৰে মাছটোৰ হাতে টকালি পাৰি উদৰ পুৰাম বুলি বাট চোৱা আইপুতে ঘাটলৈকে নাহে নাওখনো হেৰায় আই হিয়াৰ বেলি এইখিনিতে পাৰ যায় কত খবতে উঠিছে ইমানবোৰ দুখ দুহাত ধৰিবলৈ কিহোন চৌদিশ নৃত্য বুঢ়ীয়াই কাণৰ ভূতত মানুহৰ সলনি যন্ত্ৰ হৈ যায় তথাপিও এবাৰ অলপ তুমি নোহোৱানে শান্ত খেৰ ফুটা এডাল যাচিব নোৱাৰাৰ সময়ত কিয় কাহিলা তুমি বুঢ়ীয়াই সমস্ত কলেবা ভিক্ষুকৰ ভাত সাজ আৰু কত অনাটনৰ বাসস্থান সেয়ে আন্তনাবে আঁতৰ ধনীৰে কয় এবাৰ যদি নৈখনে মৰম বিলাইব ধন্যবাদ স্বাধীনতা ৰখো চিকিৎসাধীন স্বাধীনতা উন্নত চিকিৎসাৰ বাবে হয়তো প্ৰেৰণ কৰিব লগা হ'ব পাৰে স্বাধীনতায়ক তাৰ বাবে হৈছে হাল্লা চৌদিশ নিবাস নিস্তব্ধ ৰামখিয়ালী ধৰ্ণা প্ৰতিবাদ আত্মজা শ্লোগান হুংকাৰ অথবা সান্ধ্য আইন স্বাধীনতা ৰখো সকলোৰে মুখে মুখে কাণে কাণে আলোচনা সমালোচনা চিন্তাশীল বুদ্ধিজীৱীৰ সঘনাই যুক্তিযুক্ততা গালিগালাজ দাবীৰ প্ৰতিবাদ টিভিৰ পৰ্দাত অথবা বাতৰি কাকতত তাৎক্ষণিক প্ৰতিক্ৰিয়া উত্তপ্ত স্বাধীনতাক লৈ স্বাধীনতা ৰখো চিকিৎসালয়ত ভৰ্তি সাময়িকভাৱে অপাৰেশ্যনৰ বাবে তৎপৰ চিকিৎসক সদায় গুৰুত্বপূৰ্ণ বৈঠক ভেণ্টিলেটৰত ৰখা হৈছে স্বাধীনতাক পুলিচ মিলিটাৰীৰে ভৰি পৰিছে চিকিৎসালয়ৰ চৌহদ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিচৰা স্বাধীনতা ৰখো প্ৰতিটো ৰাজনৈতিক দলৰ নেতা পালি নেতাৰ সমাগম উত্তলভাৱে দল সংগঠনৰ যধে মধে পথ অৱৰোধ প্ৰতিকৃতি দিয়া অৱস্থান ধৰ্মগত তান্ত্ৰিক সন্ধিয়া বন্ধ পালন স্তব্ধ জনজীৱন স্বাধীনতা ৰখো স্বাধীনতাই চটপটাইছে হয়তো স্বাধীনতাই দীঘলীয়া সময় জীৱিত নাথাকে যিকোনো মুহূৰ্ততে শেষ নিশ্বাস পেলাব স্বাধীনতা তোৰ স্বাধীনতাক সসন্মানে চেলে জনাইছো তোৰ মৃত্যু হ'লেও চিৰ অমৰ তই সীমা বিবাদ গোষ্ঠী সংঘৰ্ষৰ ওৰ পৰিব এদিন তথাপিও পুনৰাই ৰাজ্য বিভাজন অসম্ভৱ তই চিন্তা নকৰিবি তই যে বৈধ প্ৰকৃত স্বাধীনতা ধন্যবাদ